মোৰ স্বামীৰ চকুৰ দৃষ্টিশক্তি হেৰাই গৈছিল। সেইকাৰণে তেওঁ একো দেখা পোৱা নাছিল। সেয়েহে আমাৰ বাহিৰলৈ অহা যোৱা কৰিবলৈ বহুত অসুবিধাৰ সৃষ্টি হৈছিল। তেতিয়া আমি এখন গাড়ী কিনিলোঁ, কিন্তু গাড়ী চলাবলৈ সেই সময়ত ড্ৰাইভাৰৰ প্ৰয়োজন আছিল। সেইকাৰণে আমি এজন ড্ৰাইভাৰ ৰাখিছিলোঁ। সেইকাৰণে তেওঁ আমাৰ লগতে আছিল আৰু আমি যলৈকে যাবলৈ বিচাৰিছিলোঁ তেওঁ আমাক লৈ গৈছিল। সেই ড্ৰাইভাৰজন দেখাত বহুত ধুনীয়া আৰু সুঠাম সবল আছিল, আৰু ময়ো কম ধুনীয়া নাছিলোঁ। মই এগৰাকী আকৰ্ষণীয় মহিলা আছিলোঁ। যেতিয়াই মোক কোনোৱে প্ৰথমবাৰ দেখে তেতিয়াই তেওঁলোকে মোক পাবলৈ ইচ্ছা কৰিছিল। এতিয়া আমাৰ ড্ৰাইভাৰো এনেকৈ কিবা এটা ভাবি আছিল। প্ৰথমতে মই সেই কথাটোত বেছি ধ্যান দিয়া নাছিলোঁ, কিন্তু কেইদিনমানৰ পিছত মই তেওঁৰ ফালে চোৱা আৰম্ভ কৰিলোঁ, কাৰণ তেওঁ মোক গাড়ীৰ গ্লাছত চাই ইংগিত দি আছিল। এবাৰ যেতিয়া আমি বাহিৰৰ পৰা ঘৰলৈ উভতি আহিলোঁ, তেতিয়া মই তাক ক'লোঁ, তুমি আমাৰ ঘৰতে থাকিবলৈ পাৰা, কাৰণ আমাৰ ঘৰত 2-3টা কোঠা এনেই খালী পৰি আছে। সি তেতিয়া মোৰ কথাটোত মান্তি হ'ল আৰু আমাৰ ঘৰতে থাকিবলৈ ল'লে। আগতে সি দূৰত থাকিছিল, সেইকাৰণে আমি তাক ফোন কৰিবলগীয়া হৈছিল। কিন্তু এতিয়া যেতিয়াই আমি ক'ৰবাত যাবলগীয়া হৈছিল, তেতিয়া আমি তাক তৎক্ষণাত কৈ দিলোঁ আৰু সি আমাক লগত লৈ গৈছিল। এদিনাখন ৰাতি মই ড্ৰাইভাৰৰ কোঠালৈ ভাত দিবলৈ গৈছিলোঁ। তেতিয়া সি মোক ক'লে, আজি আপুনি 10 বজাত ৰাতি মোক লগ কৰিব। মোৰ আপোনাৰ লগত এটা কথা আছে। যেতিয়া আপোনাৰ স্বামী শুই যাব তেতিয়াহে আহিব আপুনি। মই ক'লোঁ, মই চেষ্টা কৰিম। ৰাতি 10 বাজি গৈছিল, আৰু যেতিয়া মোৰ স্বামী শুই গ'ল তেতিয়া মই ড্ৰাইভাৰৰ কোঠালৈ গ'লোঁ। সেইটো সময়ত মই এটা ৰঙীন নাইটি পিন্ধি আছিলোঁ। যেতিয়া মই তাৰ কোঠালৈ গ'লোঁ, তেতিয়া তাৰ চকুজুৰি একেবাৰে জিলিকি উঠিছিল। মই তাৰ এতিয়া বিচনাখনত গৈ বহিছিলোঁগৈ। সি মোৰ হাতত হাত ৰাখি ক'লে যে আপুনি দেখিবলৈ বহুত ধুনীয়া। মই হাঁহি এটা মাৰি তলমূৰ কৰিলোঁ। তেতিয়া ড্ৰাইভাৰে বুজি পাই গ'ল যে সি অনুমতি পাই গ'ল। তাৰপিছতে সি মোৰ লগত, আমি এখন সৰু গাঁৱত বাস কৰিছিলোঁ। মোৰ বয়স 20 বছৰ আছিল। আমাৰ পৰিয়ালত মোৰ মা-দেউতা আৰু মোতকৈ সৰু ভাই-ভনী এহাল আছিল। আমি বৰ সুখৰ জীৱন অতিবাহিত কৰি আহিছিলোঁ। এতিয়া মোৰ বিয়াৰ বয়স হৈ গৈছিল। সেইকাৰণে মোৰ পৰিয়ালৰ মানুহে মোৰ কাৰণে সম্পৰ্ক বিচৰা আৰম্ভ কৰি দিছিল। এবাৰ মোলৈ এটা সম্পৰ্ক আহিল। সেই ল'ৰাজনে আৰ্মিত চাকৰি কৰিছিল আৰু তেওঁৰ দৰমহাও ভাল আছিল। মোৰ পৰিয়ালৰ মানুহে দেৰি নকৰি মোৰ বিয়া তেওঁৰ লগতে কৰাই দিলে। বিয়াৰ পিছত মই মোৰ শহুৰৰ ঘৰলৈ গ'লোঁ। মোৰ শহুৰৰ পৰিয়ালত শাহু, শহুৰ, এজন দেওৰ আৰু মোৰ স্বামী আছিল। ঘৰখন বহুত ভাল আছিল আৰু কোনো ধৰণৰ অভাৱ নাছিল। সেইটো সময়ত মোৰ স্বামীয়ে 3 মাহ ছুটী লৈ আহিছিল, কিন্তু 3 মাহ কেনেকৈ গ'ল মই গমেই নাপালোঁ, আৰু তেওঁ আকৌ নিজৰ কৰ্মক্ষেত্ৰলৈ বুলি গুচি গ'ল। মই ঘৰৰ সকলো কাম কৰি আজৰি হৈ যাওঁ, কিন্তু সময় অতিবাহিত কৰা মোৰ কাৰণে বৰ কঠিন হৈ পৰিছিল, কাৰণ মোৰ নতুনকৈ সেইটো সময়ত বিয়া হৈছিল। এদিন মোৰ দেওৰ মোৰ কোঠালৈ আহিলে আৰু ক'লে, নবৌ, তুমি এতিয়া অকলে কিয় বহি আছা? আমাৰ লগত কথা পাতা, নহ'লে কিবা এটা গেম খেলো বা টিভি চোৱা তুমি। তেতিয়া মই তাক কৈছিলোঁ যে ৰবি, মোৰ মনটো একেবাৰে ভাল লগা নাই। লাহে লাহেহে ভাল লাগিব, কাৰণ মই এতিয়া নতুনকৈ এইখন ঘৰলৈ আহিছোঁহে। এদিন মই মোৰ শাহুমাক ক'লোঁ, মা, মোৰ মাৰ ঘৰলৈ যাবলৈ মন গৈছে। তেওঁ ক'লে, ৰবিয়ে তোমাক গাড়ীৰে থৈ আহিবগৈ। বাছত ঠেলা হেঁচা কৰি তুমি ঘৰলৈ যাব নালাগে। মই তেতিয়া ক'লোঁ, ঠিক আছে বাৰু। পিছদিনা আমি মাৰ ঘৰলৈ যাবলৈ ওলালোঁ। ৰবিয়ে মোক মাৰ ঘৰত থৈ লগে লগে গুচি আহিল। মই তেওঁক থাকিবলৈ কৈছিলোঁ, কিন্তু তেওঁ মানা কৰিলে। তেওঁ সেইটো সময়ত চাও নাখালে আৰু পানী অকণমানো নাখালে। তেওঁ ক'লে যে তেওঁৰ কিবা এটা প্ৰয়োজনীয় কাম আছে, আৰু তেনেকৈ কৈ লগে লগে তেওঁ ওলাই গুচি আহিলে। এনেকৈ এতিয়া মোৰ মাৰ ঘৰত থকা 3 দিন পাৰ হৈ গৈছিল, কিন্তু ইয়াতো মোৰ মনটো বৰ অদ্ভুত যেন লাগিবলৈ ধৰিছিল। সেইকাৰণেহে মই বেছিদিন নাথাকি লগে লগে শহুৰৰ ঘৰলৈ বুলি গুচি আহিলোঁ। ঘৰলৈ আহিয়ে মই ৰবিক সুধিলোঁ, ৰবি, ঘৰত সকলো ঠিকেই আছেনে? ৰবিয়ে ক'লে, অঁ নবৌ, সকলো ঠিকেই আছে। মই তেতিয়া মনতে ভগৱানক ধন্যবাদ জনালোঁ। মোৰ দেওৰজনৰ বিদেশত নতুনকৈ এটা চাকৰি হৈছিল। সেইকাৰণে সি 2 দিনৰ ভিতৰতে ডুবাইলৈ বুলি গুচি গ'ল। এতিয়া ঘৰত মাত্ৰ শাহু, শহুৰ আৰু মইহে আছিলোঁ। এদিন নিশা মোৰ শহুৰৰ হাৰ্ট এটেক আহিলে আৰু আমি তেওঁক মেডিকেললৈ লৈ গ'লোঁ, কিন্তু ৰাস্তাতে তেওঁ ঢুকাই থাকিল। কিছুদিনৰ পিছত আৰ্মি কেম্পৰ পৰা ফোন আহিল। ফোনৰ সিটো মূৰৰ পৰা সুধিলে, কি আপুনি আকাশৰ ঘৰৰ পৰা কৈ আছে নেকি? মই ক'লোঁ যে অঁ। তেতিয়া তেওঁ ক'লে যে ট্ৰেইনিঙৰ সময়ত আকাশে মূৰত আঘাত পাইছিল
আৰু সেয়েহে তেওঁৰ চকুৰ দৃষ্টিশক্তি গুচি গৈছে। সেয়া শুনাৰ লগে লগে মই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিছিলোঁ। মোৰ শাহুমাই সুধিলে, কি হ'ল মাজনী? কিন্তু মই মুখেৰে সেইটো সময়ত একো ক'ব পৰা নাছিলোঁ। তেতিয়া শাহুমাই ফোনত কথা পাতিলে। যেতিয়া তেওঁ সেই কথাটো গম পালে, তেতিয়া তেওঁ একেবাৰে অজ্ঞান হৈ পৰি গৈছিল। এতিয়া মোৰ শাহুমাৰ চেতনা ঘূৰি অহা নাছিল। মই ভাবি পোৱা নাছিলোঁ যে এতিয়া মই কি কৰোঁ। ঘৰত কোনোৱেই নাছিল। সেয়েহে মই ওচৰৰ ল'ৰা এজনক মাতিলোঁ আৰু আমি তেওঁক ডাক্তৰৰ ওচৰলৈ লৈ গ'লোঁ। ডাক্তৰে ক'লে যে মোৰ শাহুমা কমা অৱস্থালৈ গুচি গৈছে। 2 দিন পিছত তেওঁৰ মৃত্যু হৈ গ'ল। এতিয়া মই ঘৰখনত সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিছিলোঁ। মই মোৰ স্বামীৰ লগত এতিয়া ফোনত কথা পাতিলোঁ। তেতিয়া তেওঁ ক'লে যে মই সোনকালে গৈ আছোঁ। তেওঁ 2 দিন পিছত ঘৰলৈ আহিছিল। মই তেওঁৰ বহুত ভালকৈ যত্ন ল'লোঁ। তেওঁ এটা মোটা অংকৰ পেঞ্চন পাইছিল। সেইকাৰণে আমি এখন গাড়ী কিনিলোঁ। কিন্তু গাড়ী চলাবলৈ আমি এজন ড্ৰাইভাৰ ৰাখিবলগীয়া হ'ল। আমাৰ ড্ৰাইভাৰজন দেখাত ধুনীয়া আৰু স্মাৰ্ট আছিল। ওখ-পাখ বগা আৰু সফল ডেকা। যেতিয়াই আমাৰ ক'ৰবালৈ যাবলগীয়া হয়, তেতিয়া আমি তেওঁক ফোন কৰোঁ আৰু তেওঁ তৎক্ষণাত আহি গৈছিল। এনেকৈ এদিন আমি মাৰ ঘৰলৈ বুলি গৈ আছিলোঁ। সেইটো সময়ত ড্ৰাইভাৰে মোক গাড়ীৰ গ্লাছত চাই আছিল, কিন্তু মই মন দিয়া নাছিলোঁ। তাৰপিছত মই হঠাতে মন কৰিলোঁ যে সি মোৰ ফালে গভীৰ চাৱনিৰে চাই আছে। ইফালে মোৰ স্বামীৰ দৃষ্টিশক্তি বহুত দুৰ্বল আছিল। সেইকাৰণে তেওঁ একো এইবিলাক গম পোৱা নাছিল। ড্ৰাইভাৰে বাৰে বাৰে মোক ইংগিত দি আহিছিল। মই দেখিবলৈ বহুত ধুনীয়া আছিলোঁ আৰু সি মোক পাবলৈ বিচাৰিছিল। লাহে লাহে ময়ো তাৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰিলোঁ। মাৰ ঘৰত 2-3 ঘণ্টা ৰখি মই ড্ৰাইভাৰক চাহ আৰু কল্ড ড্ৰিংক দিবলৈ গাড়ীৰ ওচৰলৈ গ'লোঁ। সেইটো সময়ত সি গাড়ীত বহি আছিল। যেতিয়া মই তাক কল্ড ড্ৰিংক দিলোঁ, তেতিয়া সি মোৰ হাতত তাৰ হাতখন ফুৰালে। মোৰ বৰ অদ্ভুত যেন লাগিছিল, যেন মোৰ শৰীৰত বিজুলীহে চক মাৰিলে। ঘৰলৈ উভতি আহোঁতে সি মোক আকৌ ইংগিত দি আছিল। ঘৰ পাই মোৰ স্বামীক বেডৰুমত থৈ মই ড্ৰাইভাৰৰ ওচৰ পালোগৈ। যদি তুমি আমাৰ ঘৰত থাকিবলৈ বিচাৰা, তেনেহ'লে থাকিবলৈ পাৰা। কাইলৈ আকৌ পেঞ্চন আনিবলৈ যাব লাগিব। সি ক'লে, কোনো কথা নাই, মই কাইলৈ সোনকালে আহি যাম। মই ক'লোঁ, আমাৰ ঘৰত 2-3টা কোঠা খালী পৰি আছে। তুমি তাত এতিয়া আৰাম কৰিবলৈ পাৰিবা। ৰাতি মই ভাত বনালোঁ। মোৰ স্বামীক খোৱালোঁ আৰু তাৰপিছত ড্ৰাইভাৰক ভাত দিবলৈ তাৰ কোঠালৈ গ'লোঁ। মই তেতিয়া ক'লোঁ যে তুমি ভাত খোৱা। তেওঁ ক'লে যে বিচনাতে থৈ দিয়ক। যেতিয়া মই ভাতৰ থালখন লৈ উভতিবলৈ ধৰিলোঁ, তেতিয়া সি মোৰ হাতত ধৰিলে আৰু ক'লে, মোৰ এটা কথা শুনি যাওক। মই ক'লোঁ, কোৱা। সি ক'লে, তুমি বৰ দেখিবলৈ ধুনীয়া। তুমি সেই মানুহজনৰ লগত কেনেকৈ জীয়াই আছা? মই ক'লোঁ, প্ৰথমতে সকলো ঠিকেই আছিল, কিন্তু এটা দুৰ্ঘটনাৰ ফলত তেওঁৰ চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলাইছে। তেতিয়া সি লগে লগে ক'লে যে ৰাতি যেতিয়া আপোনাৰ স্বামী শুই যাব, তেতিয়া ইয়ালৈ আহিব, কিবা এটা কথা ক'ম মই ক'লোঁ যে যি ক'বলৈ আছে এতিয়াই কৈ দিয়া। কিন্তু সি ক'লে, নাই, মই তেতিয়াহে ক'ম। ৰাতি 10 বজাত যেতিয়া মোৰ স্বামী শুই গ'ল, তেতিয়া মই মনে মনে ড্ৰাইভাৰৰ কোঠালৈ আহিলোঁ। সেইটো সময়ত মই এটা ৰঙীন নাইটি পিন্ধি আছিলোঁ, যাৰ ফলস্বৰূপে মোৰ দেহাটো স্পষ্টকৈ ফুটি উঠিছিল। মোক দেখাৰ লগে লগে ড্ৰাইভাৰৰ অৱস্থা বেয়া হৈ পৰিছিল। সি মাত্ৰ মোৰ ফালে একেথৰে চাই ৰ'ল আৰু মই গৈ তাৰ বিচনাতে বহিছিলোঁগৈ। সি মোৰ হাতত তাৰ হাতখন ৰাখিলে আৰু ক'লে, আপোনাক আজি দেখিবলৈ বৰ ধুনীয়া লাগিছে। তেতিয়া ড্ৰাইভাৰে মোক সুধিলে যে কি মই কথা এটা ক'বলৈ পাৰোঁনে? মই ক'লোঁ, অঁ, কোৱা। তেতিয়া সি ক'বলৈ ধৰিলে যে কি আপুনি মোক আজি সুখ দিবলৈ পাৰিব নেকি? মোৰ সেইটো সময়ত লাজ লাগি গ'ল আৰু মই সেইটো সময়ত তলমূৰ কৰিলোঁ। ড্ৰাইভাৰে বুজি পাই গ'ল যে মোৰ সহমতি আছিল। মইনো এতিয়া কি কৰিম? মোৰ স্বামী এতিয়া এনেকুৱা এটা অৱস্থাত আছিল, যি আগতে তেনেকুৱা নহৈছিল। তেওঁৰ এতিয়া চকুৰ দৃষ্টিশক্তি নোহোৱা হৈ যোৱাৰ পৰা তেওঁ একেবাৰে দুৰ্বল হৈ পৰিছিল আৰু সেইকাৰণে সেইবিলাক একো কৰিবলৈ পৰা নাছিল। যিহেতু মই এগৰাকী মহিলা আছিলোঁ, মোৰো কিছুমান ইচ্ছা থাকি গৈছিল, যি মোৰ স্বামীয়ে পূৰণ কৰিবলৈ নোৱাৰে। সেইকাৰণে মই ড্ৰাইভাৰক মানা নকৰিলোঁ। এতিয়া আমাৰ সম্পৰ্ক খোলাখুলি হৈ পৰিছিল। যেতিয়াই সুযোগ পাইছিলোঁ, তেতিয়াই আমি আমাৰ মনক শান্ত কৰিছিলোঁ। দিনেই হওক বা ৰাতিয়েই হওক বা সন্ধিয়াই হওক, তাত আমাৰ কোনোৱেই মতলব নাছিল। কাৰণ যিহেতু মোৰ স্বামীয়ে একোৱেই নেদেখিছিল। কেতিয়াবাতো আমি তেওঁৰ সন্মুখতে ধেমালি কৰিছিলোঁ। এতিয়া মই বেছিভাগ সময় ড্ৰাইভাৰৰ লগতে কটাবলৈ ধৰিলোঁ, কাৰণ সি আমাৰ ঘৰতে থাকিছিল। তাৰ কাৰণে মই তাক এটা বেলেগ কোঠা দিলোঁ, যাতে কাৰোৰে সন্দেহ নহয়। 6 মাহৰ পিছত মোৰ স্বামীৰ চকুৰ পৰীক্ষা হোৱাৰ দিন আহিছিল। আমি তেতিয়া ভাবিছিলোঁ যে পৰীক্ষা কৰি 1 ঘণ্টাৰ ভিতৰতে উভতি আহি যাম,
কিন্তু ডাক্তৰজনো সেইটো সময়ত 2-3 ঘণ্টা লগাই দিলে। মই ভাবিলোঁ ইমান সময় কিয় লাগিছে। তাৰপিছত ডাক্তৰে মোক ভিতৰলৈ মাতিলে আৰু ক'লে যে তেওঁক অপাৰেশ্যন কৰাই দিছে। তেওঁ ভাবিছিল যে হয়তো চকু দুটা ঠিক হৈ যাব, কিন্তু এতিয়া আৰু সেয়া কেতিয়াও ঠিক হৈ নুঠিল। ডাক্তৰে মোক ক'লে যে আপোনালোকে তেওঁক ঘৰলৈ লৈ যাওক আৰু 3 দিনৰ পিছত আকৌ এবাৰ লৈ আহিব। মই ক'লোঁ ঠিক আছে বাৰু। আমি এতিয়া ঘৰলৈ আহি গ'লোঁ আৰু 3 দিনৰ পিছত আকৌ ডক্তৰজনৰ ওচৰলৈ লৈ গ'লোঁ। ডাক্তৰে 1 ঘণ্টাৰ পিছত ক'লে যে আপোনালোকে আৰু অহাৰ প্ৰয়োজন নাই, তেওঁক ঘৰলৈ লৈ যাওক। আমি আকৌ ঘৰলৈ তেতিয়া গুচি আহিছিলোঁ। সেইদিনা নিশা মই মোৰ স্বামীক শুৱাই থৈ ড্ৰাইভাৰ কোঠালৈ বুলি গুচি আহিছিলোঁ। কিন্তু সেই নিশাটোত যি ঘটি গ'ল সেয়া মই কেতিয়াও সপোনতো ভবা নাছিলোঁ। মোৰ স্বামীৰ একেবাৰে মোৰ সন্মুখতে থিয় হৈ আছিল আৰু আমি দুয়ো এতিয়া অকলে আছিলোঁ। মোৰ স্বামীয়ে ক'লে যে মোৰ বহুত দিনৰ পৰাই সন্দেহ হৈ আছিল। মই অন্ধ আছিলোঁ, কিন্তু শুনিবলৈ পাৰিছিলোঁ যে তোমালোক দুয়োৱে কি কৰি আছা। যেতিয়া তুমি মোৰ সন্মুখত এইবিলাক কৰি আছিলা, তেতিয়া মই খোৱাৰ নাটকহে কৰিছিলোঁ। মই সকলোবিলাক বুজি পাইছিলোঁ। মই এতিয়া সিদ্ধান্ত লৈছিলোঁ যে তোমালোক দুয়োকে হাতে লোটে ধৰা পেলাম। সেইকাৰণে মই ডাক্তৰক সকলো কথা কৈ দিছিলোঁ যে আপুনি মোৰ পত্নীক সঁচা কথাটো নক'ব যে মোৰ চকুৰ দৃষ্টি ঘূৰি আহিল বুলি। এতিয়া ডাক্তৰেও তোমাৰ পৰা সেই কথাটো লুকুৱাই ৰাখিছিল। তেওঁ মোৰ অপাৰেশ্যন কৰাইছিল আৰু তেতিয়া মোৰ চকুটো সম্পূৰ্ণৰূপে ঠিক হৈ গ'ল। 3 দিনৰ পিছত তেওঁ মোৰ চিলাই কাটি দিলে। তুমি ড্ৰাইভাৰৰ প্ৰেমত ইমানেই অন্ধ হৈ গৈছিলা যে তুমি একোৱেই বুজি নাপালা। তোমাক মাত্ৰ সেয়াৰহে প্ৰয়োজন আছিল। তোমালোক দুয়োৱে মোৰ সন্মুখত কিমানবাৰ মজা কৰিলা, কিন্তু মইহে জানো মই নিজকে কেনেকৈ নিয়ন্ত্ৰণ কৰি আছিলোঁ। এতিয়া মই মাত্ৰ তোমালোক দুয়োকে ধৰিবলৈ বিচাৰিছিলোঁ আৰু আজি সেয়া মই কৰি দেখুৱালোঁ। মোৰ পত্নীয়ে ক'লে যে ইয়াতে মোৰ কোনো দোষ নাই, এইবিলাক সকলো ড্ৰাইভাৰে কৰিছে। তেতিয়া ড্ৰাইভাৰজনে ক'লে যে আপুনি এইবিলাক কি অসভ্যালি কৰিছে। আপোনাৰ ইচ্ছা আছিল, সেইকাৰণে আপুনি মোৰ ওচৰলৈ আহিছিল। মই আপোনাক কেতিয়াও জোৰ জবস্তি কৰা নাছিলোঁ। তাৰপিছতে মোক মোৰ স্বামীয়ে ডিভ'ৰ্চ দিলে আৰু মই সেই ড্ৰাইভাৰজনৰ লগতে থাকিবলৈ ধৰিলোঁ। মোৰ মা দেউতাও মোৰ লগত সম্পৰ্ক ভাঙি পেলাইছিল। এতিয়া আমি দুয়ো ভাড়াঘৰত থাকি কোনোমতেহে দিন অতিবাহিত কৰি আছোঁ। কেইদিনমানৰ পিছত সেই ঘটনাটোৰ কথা দেউৰক জনালে। তেতিয়া দেউৰে ক'লে যে দাদা তুমি চিন্তা নকৰিবা, মই তোমাক 2 দিনৰ পিছতে ডুবাইলৈ লৈ আহিম। যেতিয়া তেওঁ ডুবাইলৈ গ'ল, তাত তেওঁ এজনী ধুনীয়া ছোৱালীক লগ পালে আৰু তাইৰ লগত তেওঁৰ বিয়াখন সম্পন্ন হৈ গ'ল। এতিয়া তেওঁলোক ভায়েক আৰু ককায়েক একেলগে থাকে আৰু নিজৰ পৰিয়ালৰ লগত সুখেৰে জীৱন অতিবাহিত কৰি আছে। প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।